উচ্ছেদ আৰু অসমীয়া ভাষাৰ ওপৰত কৰা ব্লেকমেইল আচলতে বুলডোজাৰৰ দ্বাৰা মুছলমান মানুহৰ ঘৰ বাৰী ইভিকশ্যনে কৰা হোৱা নাই। এয়া মানৱ অধিকাৰ খৰ্ব কৰা হৈছে আৰু মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। একচুৱেলি এয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধান উলংঘন কৰা হৈছে, যিটো কাৰ্য কৰি আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিটলাৰী শাসনৰ দ্বাৰা নিজৰ ক্ষমতা ৰক্ষাৰ স্বাৰ্থত মিয়া মুছলমানক বলিৰ প্ৰথা বনোৱাৰ চেষ্টা কৰি আছে আৰু এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আচলতে ক্ষমতা মূৰত ধৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। স্বাধীন ভাৰতবৰ্ষত থাকি যদি ভাৰতৰ প্ৰকৃত নাগৰিকে এভিকশ্যন হ'বলগীয়া হয় বাংলাদেশীৰ নামত উইদাউট প্ৰুফ, মুখ্যমন্ত্ৰীয়ে কৈ আছে যে বাংলাদেশীক উচ্ছেদ কৰিছোঁ। বাংলাদেশী হয় বুলি প্ৰমাণটো ক'ত আছে? কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে আপুনি এভিকশ্যন কৰিব পাৰিব। আৰু আপুনি ষ্টেট পলিচিৰ নামত আচলতে নিজৰ ক্ষমতা ৰক্ষাৰ কাৰণে ষ্টেট পলিচিক মহৰা বনাইছে। আপুনি অধিকাৰ ক'ত পালে? পুনৰ সংস্থাপন দিয়াৰ আগতে ইভিকশ্যন কৰিবলৈ অধিকাৰ আপোনাক কোনে দিলে? সংবিধানে তেনেকুৱা অধিকাৰ কাকো দিয়া নাই। আপুনি দৰকাৰ পৰে প্ৰাইম মিনিষ্টাৰ নহওক কিয়। চ' আপুনিও আইন উলংঘন কৰিব নোৱাৰে। সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিহে কাম কৰিব লাগিব। আৰু আপোনাৰ কাম কি? আপোনাৰ দায়িত্ব কি? আপুনি সেয়া পাহৰিলে নহ'ব। আপোনাৰ ক্ষমতা ৰক্ষাৰ মাদকতাত আহি আপুনি এটা বিশেষ সম্প্ৰদায়ৰ নাম দি সেই সম্প্ৰদায়টোক বেদনা দিব, সেই সম্প্ৰদায়টোৰ লগত অন্যায় কৰিব, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। ক্ষমতা চিৰদিনে নাথাকে। আৰু যদি ভাবিছে আপুনি ক্ষমতা চিৰদিনে থাকিব, ক্ষমতা ৰক্ষাৰ কাৰণেতো যি মন তাকে বকি আছে এডিক্টেড হৈ, ক্ষমতা নাথাকে। আৰু যদি ভাবিছে থাকিব, তেনেহ'লে সেয়া মূৰ্খামিৰ বাহিৰে একো নহয়। যিটো জাতিয়ে অনুৰোধ কৰি মিয়াসকলক ক'লে যে তোমালোকে লোকপিয়লত নিজৰ মাতৃভাষা বুলি অসমীয়া লিখা, কাৰণ আমাৰ অসমৰ অফিচিয়েল লেংগুৱেজ যেন অসমীয়া হয়, কাৰণ তেতিয়া অসমীয়া ভাষা কোৱা জনসংখ্যা লঘু আছিল। আৰু মিয়াসকলে নিজৰ ভাষা মাতৃভাষা বুলি লোকপিয়লত কোৱাৰ কাৰণে আজি অসমত আন্দোলনৰ দ্বাৰা অসমীয়া ভাষা অফিচিয়েল বুলি স্বীকৃতি পাইছে। কিন্তু যিসকলে আজি বকবকাই আছে যে তোমালোকে যদি লোকপিয়লত অসমীয়া ভাষা নিলিখা, অসমীয়া ভাষাৰ কোনো ক্ষতি নহয়, অসমীয়া ভাষাটো ইষ্টাব্লিছড হৈছে, এয়া আইন প্ৰণয়ন হৈছে, ইমানখিনিও মাল থাকিব লাগিব। মই সেই ABMCৰ বেনাৰ লৈ কোৱা ব্যক্তিজনৰ পক্ষত নহয়, কিন্তু মই আগৰ পৰাই কৈ আছোঁ মিয়াসকলে নিজৰ ভাষা লিখক, বাংলা ভাষা লিখক, মিয়া ভাষা লিখক, নিজৰ আইডেণ্টিটি বচাওক। মিয়াসকলেওতো নিজৰ আইডেণ্টিটি বচাবলৈ তেওঁলোকৰ অধিকাৰ আছে। এয়া ব্লেকমেইল নহয়, আচলতে এয়া নিজৰ অধিকাৰ হয়। মিয়াসকলে যদি অসমীয়া ভাষা নিলিখি বাংলা ভাষা লিখে, তেনেহ'লে অসমীয়া ভাষা অসমত নাথাকে। এয়া অপ্ৰিয় হ'লেও সত্য কথা, কাৰণ যিমান আইনৰ কথা কোৱা এটা নিয়ম আছে, সেই নিয়মটো সকলোৱে বুজি পায়। সেয়া হ'ল মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড। যেতিয়া অসমত বাংলা ভাষা কোৱা জনসংখ্যা বেছি থাকিব, তেতিয়া বাংলা ভাষা কোৱা মানুহবোৰে কোৰ্টত গৈ, সুপ্ৰিম কোৰ্টত গৈ আপিল কৰিব যে অসমৰ অফিচিয়েল ভাষা বাংলা হ'ব লাগে, কাৰণ অসমত বাংলা ভাষা কোৱা মানুহ বেছি আছে। তেতিয়া আইন সংশোধন হ'বলৈ বাধ্য। এয়া আইন, এয়া সংবিধান, এয়া বুজিব লাগিব। আৰু যিজনে নুবুজে, মুখ্যমন্ত্ৰীৰ কথাত আহি ভাবিছে নহয় একো নহয়, তেনেহ'লে আপুনি এটা কথা মনত ৰাখক, মুখ্যমন্ত্ৰী অসমীয়া জাতিটোৰ শত্ৰু হ'বলৈ গৈ আছে। যেতিয়া অসমত অসমীয়া ভাষা নাথাকে, আজিৰ ভুল ভাল ক্ষমতাত মাদকতাত আহি মন্তব্য দিয়াৰ কাৰণে যেতিয়া মিয়াসকলে নিজৰ ভাষা মাতৃভাষা বুলি অসমীয়া নিলিখে, বাংলা লিখে, তেতিয়া কিন্তু অসমীয়া ভাষাটো আৰু অফিচিয়েল ভাষা হৈ নাথাকে। তেতিয়া জাতিটোৰো এটা ক্ষতি হ'ব, কাৰণ অসমীয়া জাতিটো অসমীয়া ভাষাৰ ওপৰত ওতঃপ্ৰোতভাৱে জড়িত, পইচাৰ ইপিঠি সিপিঠি। চ' আজি ভাবিবলগীয়া কথা, ৰজা ঘৰিয়াই কিন্তু সেইবোৰ চিন্তা নকৰে, মাথো মুখা পিন্ধাৰ দৰে দেখাব আৰু নিজৰ ক্ষমতা বচাবৰ চেষ্টা কৰিব। কিন্তু আপোনাৰ কি হয়, আপোনাৰ ক্ষতি, আপোনাৰ লাভ আপুনি নিজে চিন্তা কৰিব লাগিব। যিকেইটা সংগঠনে কৈ আছে অসমীয়া ভাষাৰ ওপৰত ব্লেকমেইল নচলিব, এয়া ব্লেকমেইল নহয়, এয়া অধিকাৰ হয়। মই কেতিয়াও নিবিচাৰোঁ যে অসমীয়া ভাষাটো লঘু হওক, অসমীয়া ভাষাটো অসমৰ অফিচিয়েল লেংগুৱেজ হৈ থাকক। কিন্তু আপোনালোকে নিজে যি মিয়া মানুহবোৰক ক'লে যে তোমালোকে মাতৃভাষা বুলি অসমীয়া ভাষা লিখা, তেহে অসমীয়া ভাষাটো বাচিব, আৰু আজি তোমালোকে সেই প্ৰতিশ্ৰুতি পাহৰি গ'লা যে তোমালোকক
অসমীয়া বুলি গণ্য কৰা হ'ব তোমালোকে যদি অসমীয়া ভাষা লোকপিয়লত লিখা। তাৰপিছত কিন্তু এই সংগঠনবোৰক, যি সংগঠনবোৰে কৈ আছে যে এয়া ব্লেকমেইল, এই সংগঠনবোৰে কেতিয়াও কোৱা দেখা নাই যে তোমালোক অসমীয়া হয়। সেই সংগঠনবোৰে কিন্তু সেই মিয়াসকলক গোটেই দিনটোৱেই বাংলাদেশী বুলি ক'বলৈ চেষ্টা কৰে। চ' মিয়াসকলে জাগিবৰ হ'ল, নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য অধিকাৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাঢ়ি ল'ব লাগিব। দ্যাটছ ইট। মানুহৰ কাৰণে ভয় কৰি লাভ নাই। আল্লাহ আছে, নিজৰ প্ৰাপ্য অধিকাৰ কাঢ়ি লওক আৰু নিজৰ দায়িত্ব পালন কৰক। অসমত যিবোৰ উচ্ছেদ হৈ আছে, এইবোৰ উচ্ছেদৰ বেদনা ঠিক গাজাত মুছলমানৰ ওপৰত হৈ থকা গণহত্যাৰ বেদনাৰ দৰে মনত আঘাত কৰি আছে। আচলতে কিবা এটা বিকল্প ৰাস্তা ওলাব লাগিব। অসমত মুছলমান সুৰক্ষিত হয়নে, এয়া আজি ডাঙৰ প্ৰশ্ন। আজি অসমত যদি অসমীয়া ভাষাটো অফিচিয়েল ভাষা হৈ আছে, তাত যোগদান আছে মিয়াসকলৰ, বেছিকৈ আছে। আৰু সেই সকলোকে যদি বাৰে বাৰে কৈ থকা হয় তোমালোক বাংলাদেশী, তোমালোক অবৈধ, তেনেহ'লে সেই সম্প্ৰদায়টোৱে নিজে নিজৰ অধিকাৰ, নিজৰ আইডেণ্টিটি বচাবৰ কাৰণে চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ। এয়া তেওঁলোকৰ অধিকাৰ, এয়া ব্লেকমেইল নহয়। এয়া সোণালী সুযোগ নিজৰ অধিকাৰ, প্ৰাপ্য অধিকাৰ, নিজৰ আইডেণ্টিটি বচাবৰ। আগন্তুক লোকপিয়লত স্পষ্টভাৱে নিজৰ ভাষাটোৱে মাতৃভাষা বুলি লিখিবলৈ চেষ্টা কৰাটো বেছি ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ নিউজ চাওক, কাহিনী বুজি লওক।